ছাত্ৰ-ছাত্ৰীসকল এবাৰ আমি 5.3 অনুশীলনীৰ 9 নম্বৰ অংকটো কৰিবলৈ ওলাইছোঁ। ইয়াত এটা এপি মানে সমান্তৰ প্ৰগতি 7টা পদৰ যোগফল 49 আৰু প্ৰথম 17টা পদৰ যোগফল 289। এতিয়া nটা পদৰ যোগফল কিমান? আমি সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ a ধৰিছোঁ আৰু সাধাৰণ অন্তৰ d। S7 অৰ্থাৎ 7টা পদৰ যোগফল 49, 17টা পদৰ যোগফল S17 289, Sn nটা পদৰ যোগফল আমি উলিয়াব লাগিব। এতিয়া S7 মানে আমি জানো যে 7/2 into 2a plus 7 minus 1 into d। এতিয়া S7 এর মানটো ইয়াত বহুৱাই দিম 49 7/2 2a plus 7 পৰা বিয়োগ কৰিলে 6 হ'ব 6d 49 7/2 এটা 2 কমন লম ইয়াৰ পৰা 2 টো কমন ললে a plus 3d হ'ব তেতিয়া 2 টো কেনসেল যাব অৰ্থাৎ 49 is equal to 7 এর পূৰণ হ'ব এটো 7 into a plus 3d 2 ফালে 7 এৰে হৰণ কৰিলে 49/7 a plus 3d 7 এটো 7 বাৰ যাব অৰ্থাৎ a plus 3d সমান 7। এটো এক নং সমীকৰণ। আকৌ আমাক দিয়া আছে যে 17টা পদৰ যোগফল S17 17টা পদৰ যোগফল আমি জানো যে 17/2 into 2a plus n minus 1 into d। n মানে 17 লিখিব পাৰো ইয়াত ডাইৰেক্ট 17 minus 1 S17 289 দিয়া আছে এটো 17/2 2a এর মান নাই 17 পৰা 1 গলে 16 হ'ব d এর মান নাই 289 17/2 এটা 2 কমন লম এটো a হ'ব 8d হ'ব 2 আর 2 কাটাকাটি যাব এটি হ'ব 289 17 দি হৰণ কৰিম is equal to এটো হ'ব a plus 8d 17 বাৰ যাব 17 বাৰ যাব গতিকে a plus 8d is equal to হ'ব এটো 2 সমীকৰণ। এতিয়া আমাৰ আগৰ নিচিনাকৈ অপনয়ন পদ্ধতিৰে এই 1 আৰু 2 সমাধান কৰিব লাগিব 1 ৰ পৰা 2 বিয়োগ কৰি দিলে a আৰু a কেনসেল হ'ব 3d ৰ পৰা 8d বিয়োগ কৰিলে -5d হ'ব তাৰপিছত 7 ৰ পৰা 17 বিয়োগ কৰিলে -10 হ'ব গতিকে ইয়াৰ পৰা আমি d টো পাম -10/-5 এটো হ'ব 2 অৰ্থাৎ d is equal to হল 2। আমি এর মানটো উলিয়াই ল'ব লাগিব কাৰণ আমি nতম পদৰ সমষ্টি উলিয়াব লাগিব এইটো আমি জানিব লাগিব d এর মান 1 ত বহুৱাই দিম 1 ৰ পৰা আমি উলিয়াম এটো a plus 3d d মানে 2 is equal to হল 7 a is equal to হ'ব 7 minus 3 দুগুণ 6 টো ইফালে আহিব গতিকে a is equal to হ'ব 1 a is equal to 1 d is equal to 2 এতিয়া আমাক লাগে nতম পদ সমষ্টি এতিয়া Sn is equal to n/2 into 2a plus n minus 1 into d ইয়াতে লিখিম n/2 2a 2 into a মানে হল এর মান আমি পাইছো 1 plus n minus 1 d মান পালো আমি d মান পালো 2
n by 2, 2 plus twice n minus 2, 2 to cancel, n by 2, এই 2 to cancel হৈ গ'ল, ইয়াত থাকিলে কিমান into twice n, ইয়াৰে আকৌ cancel হৈ গ'ল 2 আৰু 2, n into n পূৰণ কৰিলে n square, অৰ্থাৎ nতম পদৰ যোগফল is equal to n square, এতেকে nতম পদৰ যোগফল n square.